हेलो बंधु बान्धवीসকল आशा करूँ सकलो कुशले আছে আপোনালোক সকলোকে মোৰ অন্যটি ব্লগলৈ স্বাগতম জনালো আৰু যোৱাকালি যেটো ভিডিও মই দিছিলো আজি তাৰে দ্বিতীয় খণ্ড লৈ আহিছে আপোনালোকৰ মাজলৈ এজন চিন্তাশীল লেখক বুৰঞ্জী গৱেষক ডিব্ৰুগড় সাহিত্য সভাৰ বুৰঞ্জী গ্ৰন্থ প্ৰণয়ন কৰা আৰু প্ৰাক্তন সভাপতি দুৰ্লভ চেতিয়া ছাৰে নিৰ্দিষ্ট বক্তাৰ ভাষণত অসমৰ পদ্য বুৰঞ্জী প্ৰণেতা দুতিৰাম হাজৰিকীয়াৰ জীৱন আৰু কীৰ্তি ফহিয়াই এক তথ্য সমৃদ্ধ বস্তুনিষ্ঠ মননশীল বক্তব্য আগবঢ়ায় আহক আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ দুতিৰাম হাজৰিকাৰ স্মৰণ দিৱসৰ কাৰ্যসূচীৰ মাননীয় সভাপতি মহোদয় এই মহাবিদ্যালয়ৰ কৰ্মদক্ষ অধ্যক্ষ বিশিষ্ট লেখক মোৰ ভাতৃপ্ৰতিম ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়া বিশিষ্ট সাংবাদিক গোলাঘাটৰ পৰা আহিছে গোস্বামী ডাঙৰীয়া আমাৰ একালৰ অসম সাহিত্য সভাৰ লগত একেলগে কাম কৰা সতীৰ্থ বৰুৱা ডাঙৰীয়া দুতিৰাম হাজৰিকাৰ পৰিয়ালবৰ্গৰ সদস্যসকলৰ আপোনালোকে ভাবিছে যে নিৰ্দিষ্ট বক্তা ভাষণ যেতিয়া বহু দীঘলীয়া হ'ব আপোনালোকক পঠাই দিছোঁ যিমান পাৰোঁ কম সময়ৰ ভিতৰত মই মোৰ কথাখিনি শেষ কৰিম কিন্তু আৰম্ভণিতে এটা মোৰ ক্ষোভ প্ৰকাশ কৰিব খুজিছোঁ আপোনালোকৰ জানি ক্ষোভিত হ'ব কবিজনাই আৰম্ভণিতে লিখিছিল নুহু চাৰি বৰ্ণ মই স্বৰ্ণবনী জাতি নুহু মই পণ্ডিত মূৰ্খ অতি তেখেতে যে অতি বিনয়েৰে নিজৰ আত্মপৰিচয় দাঙি ধৰি যিষাৰ কথা কৈছিল এই কথাষাৰৰ সেই অৱহেলিত ৰূপটো আজিও মই পৰিৱৰ্তন হোৱা দেখা নাই মই আজি ৰাতিপুৱাই তিনিখন বাতৰি কাকত পঢ়িলোঁ দুখন বাতৰি কাকতলৈ মোৰ দুটা লেখা এই সম্পৰ্কীয় লেখা ৰীণা বৰুৱাই ভালদৰে জানে দুটা লেখাও প্ৰেৰণ কৰিছিল তেওঁলোকে প্ৰকাশ কৰিম বুলিও কৈছিল কিন্তু কি কাৰণত তেওঁলোকে প্ৰকাশ নকৰিলে এই প্ৰশ্নটো আজি ৰাতিপুৱাই ডক্টৰ দেৱদত্ত দেৱ শৰ্মাৰ লগত মই আলোচনা কৰিছিলোঁ দেৱ শৰ্মাই ক'লে আজি মই এই প্ৰশ্নটো কৰিম যে কলি ভাৰত বুৰঞ্জী যিখনক আমি পদ্য বুৰঞ্জী বুলি ক'লোঁ সেইখন যিকোনো প্ৰকাৰে প্ৰকাশিত হ'ল বাকী কেইখন অমূল্য গ্ৰন্থ ক'ত হেৰাল সেইটো আজি মই প্ৰশ্ন কৰিম মই শৰ্মাক ক'লোঁ যে ময়ো ডিব্ৰুগড়ত সেইটোৱে প্ৰশ্ন কৰিম যে এনে এজন ব্যক্তি এই অমূল্য গ্ৰন্থৰ আদি অসম সাহিত্য সভাক প্ৰদান কৰাৰ পাছত আমাৰ যিটো পুৰাতত্ত্ব বিভাগ প্ৰত্নতাত্ত্বিক বিভাগ তেওঁলোকৰ হাতত অৰ্পণ কৰাৰ পাছত সেই গ্ৰন্থকেইখন আজিলৈকে কিয় প্ৰকাশ নহ'ল কথাষাৰ বৰ ভাবিবলগীয়া কাৰণ ৰসিক পুৰাণৰ উদ্ধৃতিৰে গুৱাহাটীৰ IITৰ গৱেষকে সমগ্ৰ বিশ্বক জনাই দিলে যে ৰসিক পুৰাণ গ্ৰন্থৰ জৰিয়তে দুতিৰাম স্বৰ্ণকাৰ হাজৰিকাই ব্ৰিটিছৰ এই কানিৰ প্ৰতি থকা যিটো দুৰ্বলতা বা কানি খুৱাই অসমীয়া মানুহক কানিয়া কৰাৰ যিটো প্ৰৱণতা সেইটো নাইকিয়া কৰিবৰ কাৰণে তাৰ প্ৰতিবাদ কৰিছিল দুতিৰাম স্বৰ্ণকাৰ হাজৰিকাই সেইখন প্ৰকাশ নাপালে সেইকাৰণে খুব সম্ভৱ অন্তৰ্ধান হ'ল কিন্তু হেমচন্দ্ৰ বৰুৱাই কানিয়া কীৰ্তন লিখিলে যিখনে কানিৰ উপকাৰিতাৰ বিষয়েহে যিখনত তেওঁ বৰ্ণনা কৰিলে অৰ্থাৎ ব্ৰিটিছক মুখামুখি কৰি ৰচনা কৰা গ্ৰন্থখন সকলোৰে মুখামুখি কিন্তু ব্ৰিটিছক প্ৰতিবাদ কৰি লেখা গ্ৰন্থখন আজিলৈকে প্ৰকাশ নাপালে এইটো আমাৰ জাতিৰ বাবে কম দুৰ্ভাগ্যৰ কথা মই এই কথাষাৰ বৰ উষ্মাৰে আৰু বৰ দুখেৰে আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ এই কাৰণেই
যে তেখেতে লিখি থৈ যোৱা এই প্ৰথম আত্মপৰিচয়ৰ কথাষাৰ এতিয়াও যেন আঁতৰি যোৱা নাই। বুজিবি আপোনালোকে ভাবি চাব এই কথাষাৰ কিয় এইটো হৈছে, ইয়াৰ অৱসান কেতিয়া ঘটিব? 4 জাতিৰ মাজত তেওঁ জন্ম নোহোৱাৰ বাবে এই অৱহেলা নেকি? মই সেইকাৰণে মোৰ আজি যিটো লেখা মই তাত দিছিলোঁ যে তেওঁ অৱহেলিত কিয়, তেওঁ আজিলৈকে অৱহেলিত হৈ আছে কিয়? অসম সাহিত্য সভাই আজি এইজন প্ৰথম পদ্য বুৰঞ্জী লেখক সেইজনৰ কিবা স্মৃতি তৰ্পণ অনুষ্ঠান আয়োজন কৰিছেনে? সেইটো মই প্ৰশ্ন কৰিছোঁ। তেনেহ'লে অসম সাহিত্য সভা এটাৰ নিচিনা জাতীয় অনুষ্ঠানে কি সম্প্ৰদায়, কি মানুহৰ চাই, জাতি চাই, ধৰ্ম চাই, সম্প্ৰদায় চাই তেওঁলোকে অনুষ্ঠান আয়োজন কৰিব নেকি? মই এই প্ৰশ্নটো কৰিছোঁ। আমাৰ যিসকল আজি ইয়াত সংবাদ সেৱাৰ লগত জড়িত লোক আছে তেখেতলোকক মই অনুৰোধ জনাইছোঁ মোৰ এই প্ৰশ্নটো আপোনালোকে দাঙি ধৰক। যিজন কবি 1806 চনত জন্ম হৈ 1901 চনত মৃত্যু হ'ল, 2টা শতিকা, অষ্টাদশ শতিকা আৰু 19বিংশ শতিকাৰ 2টাৰ স্বচক্ষুৰে তেওঁ দেখিছিল। আৰু আটাইতকৈ ডাঙৰ কথা যে যি সময়ত অসমখন 1826 চনৰ ইয়াণ্ডাবু সন্ধি মতে 1826 চনৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধি মতে যিখন অসম, সেই স্বাধীনতা, সাৰ্বভৌম স্বাধীনতা যিখন অসমৰ নাইকিয়া হ'ল, সন্ধিমতে যি কাৰচাজিৰে ইংৰাজে ইষ্ট ইণ্ডিয়া কোম্পানীৰে যিদৰে অসমখন ল'লে, সেই সময়ত এইজন পণ্ডিত 20 বছৰীয়া সফল ডেকা, কাৰণ তেওঁ 1806 চনত জন্ম হৈছিল, 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হৈছিল। গতিকে ইয়াণ্ডাবু সন্ধিৰ আটাইখিনি কথা তুতিৰাম হাজৰিকাই সুন্দৰভাৱে প্ৰত্যক্ষ কৰিছিল। তেনে এজন মহান লেখক আজি অৱহেলিত। এনে এজন লেখক যিজনৰ পিতৃ আছিল স্বৰ্ণকাৰ, তেওঁ ৰাজশিল্পী আছিল। পুৰন্দৰ সিংহ চাউফাৰ, তেওঁ ৰাজসভাৰ এজন সোণাৰী আছিল। সেই সূত্ৰে তেওঁ ৰাজসভাৰ আটাইবিলাক কথা তেওঁ আয়ত্ত কৰিছিল। আনকি পুৰন্দৰ সিংহৰ ভতিজাকৰ পৰা তেওঁ আটাইবোৰ কথা পাইছিল। গতিকে তেনে এজন মহান লেখকে কি সৃষ্টি নকৰিলে আপোনালোকে চাওক। তেওঁৰ জন্ম হৈছিল 1806 চনত, কিন্তু তেওঁ 200 বছৰ আগৰ চুলিফা, যিজনক আমি ল'ৰা ৰজা বুলি কওঁ, তেওঁ বাছি লৈছে। চাব, তেওঁ 200 বছৰৰ আগৰ 1679 চনত আমাৰ আইসকলে জানে, সেইদিনা এই মহিয়সী জয়মতীৰ সেই চনতেই তেওঁৰ বধ কৰা হৈছিল। সেইগৰাকী মহিয়সী বিশ্বৰ প্ৰথম সত্যাগ্ৰহী। 1942 চনত মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ আৰম্ভ কৰিছিল, কিন্তু তাৰ কিমান বছৰ, 400 কিমান বছৰ আগত সতী জয়মতী এই অভিধা এতিয়া দি আমি তেওঁক উচ্চাক্ষত ব্যৱহাৰ কৰিছোঁ। সতী শব্দ তেওঁৰ কাৰণে কোনো বেছি হ'ব নোৱাৰে। এইগৰাকী মহিয়সীয়ে এইগৰাকী সত্যাগ্ৰহীৰ বিষয়ে তেখেতে আৰম্ভ কৰিছে। আৰু আপোনালোকে যেতিয়া তেখেতৰ এই গ্ৰন্থখন পঢ়িব, তেখেতৰ গ্ৰন্থখনৰ নামটো আচলতে কলিভাৰত বুৰঞ্জী। ডক্টৰ সূৰ্যকুমাৰ ভৰাই সম্পাদনা কৰোঁতে দেখিলে যে পদ্যত যিহেতু বুৰঞ্জীখন লিখা হৈছে, সেইকাৰণে তেওঁ নামকৰণ কৰি দিলে অসমৰ পদ্য বুৰঞ্জী। তাৰ কাৰণ আমি নাজানো, এইকাৰণে নাজানো বুলি কৈছোঁ। তেখেত ধন্যবাদৰ পাত্ৰ। আমাৰ ৰীমা ঢলুৱাই ক'লে যে সূৰ্যকুমাৰ ভূঞাই তেখেতক উলিয়াই আনিলে, সেইটো সঁচা কথা। তেওঁ তাৰ কাৰণে আমি ধন্যবাদৰ পাত্ৰ। কিন্তু ডক্টৰ দেৱদত্ত শৰ্মাই এতিয়া বিচাৰি পাইছে যে এই পদ্য বুৰঞ্জীত তেওঁ 4000তকৈ অধিক শব্দ, সৰল শব্দ জটিল কৰি প্ৰকাশ কৰিলে। কিয়? সেই প্ৰশ্নৰ উত্তৰ আজিলৈকে আমি পোৱা নাই কাৰো পৰা। আমি প্ৰশ্নহে কৰিছোঁ, সেই উত্তৰ দিব লাগিব আমাক। জটিল শব্দ সৰল কৰে, কিন্তু সৰল শব্দ জটিল কৰাৰ ৰহস্য আমি কিন্তু বুজি পোৱা নাই আজিলৈকে।
সুধীবৃন্দ কথাষাৰ মই এইকাৰণে কৈছোঁ মই কাৰো দোষাৰোপ কৰিব খোজা নাই কিন্তু প্ৰকৃত সত্যটো আমি জনাটো ভাল এনে এজন মহামনীষী কিয় এনেদৰে অৱহেলাৰ পাত্ৰ কৰা হ'ল সেইটো আমি জনাটো খুব প্ৰয়োজন লগতে মই আৰু এটা কথা কওঁ আজিকালি জাত পাত সম্প্ৰদায় উপাধি চাইহে মানুহক সম্বন্ধৰা জনায় নেকি কাৰণ আপোনালোকে জানিব পদ্মনাথ গোহাঁইবৰুৱা আপোনালোকে জানে অসম সাহিত্যৰ প্ৰথম সভাপতি 1917 চনৰ শিৱসাগৰ অধিৱেশনৰ তেওঁ প্ৰথম সভাপতি 2016 চনলৈকে পদ্মনাথ গোহাঁইবৰুৱাৰ জন্মতিথি অসম সাহিত্য সভাই 24 অক্টোবৰ বুলি পালন কৰি আছে অথচ তেওঁ আত্মজীৱনীত কৈ থৈ গৈছে যে মোৰ জন্ম 29 আঘোণ 24 অক্টোবৰ হ'ব পাৰে নেকি মই যেতিয়া ডিব্ৰুগড় সাহিত্য সভাপতি আছিলোঁ তেতিয়া গৈ মই চন্দ্ৰকান্ত সন্দিকৈ ভৱনত প্ৰেছ মিট দি সেই আত্মজীৱনী দফা দফা দেখুৱাই তেওঁলোকক ক'লোঁ যে আপোনালোকে ভুল কৰি আছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ জন্মতিথিটোৱে আপোনালোকে ভুল কৰিছে 29 আঘোণটোক আপোনালোকে 24 অক্টোবৰ বুলি কেনেদৰে কৰিলে তেওঁলোকে কৈছে যে গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ মতে মই মিলাই চালোঁ গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ মতেতো সম্ভৱ নহয় গতিকে এইখন অসমত এইখন সাহিত্য জগতত খেনুক দেখি ৰান্ধে ভাইহে খেনুক দেখি গোৱাৰ এইটো এখেতৰ ক্ষেত্ৰত আটাইতকৈ বেছি প্ৰযোজ্য হৈছে এইটো মই আজি দীৰ্ঘায়ীভাৱে ক'ব খুজিছোঁ এইজন লেখক এখেতৰ যিখিনি দক্ষতা সেই দক্ষতা সম্পৰ্কে আপুনি কৈ গ'লে 3 দিন লাগিব এখেতৰ সাহিত্যৰ প্ৰকাশভংগীৰ দক্ষতা বা লেখাৰ যিটো দক্ষতা শব্দ চয়নৰ দক্ষতা বা বিভিন্ন ধৰণৰ উপমা তেওঁ কলিভাৰত বুৰঞ্জীত অৰ্থাৎ পদ্য বুৰঞ্জীত তেওঁ যিবোৰ উপমা দি থৈ গৈছে মই এতিয়ালৈকে সেই সময়ৰ কোনো লেখকৰ লেখনিত তেনেকুৱা উপমা আজিলৈকে পোৱা নাই তেওঁ প্ৰতিটো অধ্যায় তেওঁ 13টা অধ্যায়ত গ্ৰন্থখন শেষ কৰিছে কলিভাৰত বুৰঞ্জী প্ৰথম অধ্যায়ত শিল্পা আৰম্ভ কৰিছে তাৰ পাছত পৰ্যায়ক্ৰমে তেওঁৰ পাছৰ ৰজাখিনি এখন ইষ্ট ইণ্ডিয়া কোম্পানী তাৰ প্ৰয়োগ অধ্যায় 1186টা পদ আছে এই 1186টা পদৰ প্ৰতিটো পদৰ যিবিলাক শব্দ প্ৰয়োগ আপুনি ভাবিব নোৱাৰে গতিকে এজন ভাল ভাষাবিদ নহ'লে এজন ভাল সাহিত্যসেৱী নহ'লে এজন অতি উচ্চখাপৰ শিক্ষিত ব্যক্তি নহ'লে এনেকুৱা শব্দ প্ৰয়োগ কৰিব নোৱাৰে কাৰণ যোৰহাটত তেওঁৰ জন্ম যোৰহাটৰেই বৰপূজাৰীৰ টোলত তেখেতে শিক্ষা গ্ৰহণ কৰিছিল তেখেতৰ তেনেকুৱা ধৰণৰ বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীধাৰী লোক নাছিল কিন্তু যিখিনি তেওঁ অমূল্য গ্ৰন্থ লিখি থৈ গ'ল সেইখিনি আজিলৈকে তুলনামূলক অধ্যয়ন হোৱা নাই এইটো বৰ দুখৰ কথা তুলনামূলক অধ্যয়ন হওক 1932 চনতে প্ৰথম পদ্য বুৰঞ্জী প্ৰকাশ পালে তাৰ পাছত আমি বহুদিন পদ্য বুৰঞ্জীখন বিচাৰি হাবাথুৰি খাইছিলোঁ ভাগ্য ভাল মই সেই বিভাগৰ পৰা এখন কিতাপ আনিছিলোঁ 1932 চনতে প্ৰকাশ হোৱা ইতিমধ্যে তাৰ 2টা সংস্কৰণ নতুনকৈ ওলাইছে তাৰ এটা কপি মই অধ্যাপিকা সুৰক্ষিণা দাসৰ পৰা আনিছোঁ মই ইয়ালৈ লৈ আহিছোঁ গতিকে এতিয়া আমাৰ ঢেৰ প্ৰশ্ন আছে তাৰ পাছৰ যিজনে লিখিছে বেলিমাৰৰ বুৰঞ্জী বুলি বিশ্বেশ্বৰ বৈদ্যহী তাৰ আগতে এখেতে লিখিলে কলিভাৰৰ বুৰঞ্জী গতিকে তাত তেওঁ সেই 600 বছৰীয়া আহোম ৰাজত্বৰ বেলিমাৰৰ যিটো দৃশ্য সেই দৃশ্যটো সুন্দৰভাৱে চিত্ৰিত কৰিছে তাৰ কেলুনসমূহো তেওঁ যিমান পাৰে চেষ্টা কৰিছে দেখুৱাবৰ কাৰণে দা ডাঙৰীয়াসকলৰ মাজত থকা খামখিয়ালি বা দা ডাঙৰীয়াসকলৰ মাজত থকা ইচ্ছাৰ মনোভাৱ বা অন্যান্য সত্ৰাধিকাৰসকলে ৰাজশাসনত হস্তক্ষেপ কৰা ইত্যাদি ইত্যাদি বহু কাৰণত আহোমৰ সেই সাৰ্বভৌম স্বাধীনতা নাইকিয়া হৈছিল গতিকে সেই আটাইখিনি কথা যিখন বুৰঞ্জীত লিপিবদ্ধ কৰি থৈ গৈছে সেইখন বুৰঞ্জী আজি অৱহেলিত মই দেখিছোঁ শেষৰ যিটো সংস্কৰণ ডক্টৰ জিতেন দাসে তেওঁ প্ৰকাশ কৰিছে তাত এষাৰ কথা তেওঁ কৈছে যে এই গ্ৰন্থখন বিশ্ববিদ্যালয়ৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত হোৱা ভাল
কিন্তু আচৰিত কথা যি সময়ত এই কথা কাণ কৈছে, কাৰণ বিশ্ববিদ্যালয়ৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিবলৈ মানে আমাৰ বুৰঞ্জী বিষয়টো থাকিব লাগিব। আপোনালোকে জানে যে বুৰঞ্জী বিষয়টোকে উঠাই দিয়া হৈছিল। প্ৰায় 25 বছৰ বুৰঞ্জী বিষয়টো নাই, কাৰণ সেই সময়ত এটা যুক্তি দেখাইছিল যে মৰা মানুহৰ কথা পঢ়ি একো লাভ নাই। মই ইতিহাস আৰু সাহিত্যৰ ছাত্ৰ, মই দুটা বিষয়ত মই স্নাতকোত্তৰ ডিগ্ৰী লৈছোঁ। গতিকে ইতিহাস অধ্যয়নটো মোৰ এতিয়া নিচা, মই এতিয়া নিচা এইটোত পৰিণত হৈছে। মই প্ৰতিটো সৰু সৰু কথা মই এতিয়া চিন্তা কৰিছোঁ যে এনেকুৱা এখন মহৎ গ্ৰন্থক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত কিয় অন্তৰ্ভুক্ত কৰিব নোৱাৰে? কাৰণটো কি? কাৰণ ধেৰ আছে, মই বিশ্লেষণ নকৰোঁ। তেতিয়া সঁচা কথা ক'লে অকণমান দুখে চুৱে, কিন্তু আজিকালি সঁচা কথা ক'বলৈ আৰু ভয় নাই, সঁচা কথা ক'ব লাগিব, নক'লে থাকি যাব এইবোৰ। যে নহওক, আৰু এষাৰ কথা অতি তাৎপৰ্যপূৰ্ণ, সেই একেটা সময়ত মানসকলৰ লগত দুজন লেখক আহিছিল। মানসকলে যেতিয়া মানসকলক মাতি অনা হ'ল, সেইবোৰ আপোনালোকে জানে, মানৰ আক্ৰমণ কেনেদৰে মাতি আনি হ'ল, বদন বৰফুকনৰ লগত অৰিয়াহৰি ভাগ হৈ বদন বৰফুকনে কেনেদৰে মানদেশলৈ মানুহ পঠিয়ালে, আৰু মানদেশলৈ মানুহ পঠিয়াই বদন বৰফুকনৰ জীয়েকে কেনেধৰণে এখন চিঠি পঠিয়াইছিল, সেইবোৰ কথা আপোনালোকে জানে। মই ইমান বিস্তৰভাৱে আপোনালোকৰ আগত নকওঁ, কিন্তু সেই সময়তেই দুজন লেখক আহিছিল। সেই দুজন লেখকে এখন ঐশালী বুলি এখন গ্ৰন্থ সেই সময়তে লিখিছিল। সেই ঐশালী গ্ৰন্থখন আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় 1978 চনত ডক্টৰ মহেন্দ্ৰ বৰা যেতিয়া বিভাগীয় প্ৰধান আছিল, তেখেতৰ দিনত এই ঐশালী গ্ৰন্থখন প্ৰকাশ কৰিছে। এইটো টাই ভাষাত লেখা আৰু ইয়াৰ ইংৰাজী আৰু অসমীয়া অনুবাদ কৰা হৈছিল। ইংৰাজী অনুবাদ কৰিছিলে বিমলাকান্ত বৰুৱা আৰু অসমীয়া অনুবাদো তেওঁৰ জৰিয়তে দিয়া হৈছিল। গতিকে মই এতিয়া চাইছোঁ এই ঐশালীৰ লিপিবদ্ধ হোৱা ঘটনাৰ আজিৰ লগত পদ্য বুৰঞ্জীত লেখা বুৰঞ্জীবোৰৰ কিবা পাৰ্থক্য আছে নেকি? কাৰণ লেখক মতে কোনোবাই অকণমান ৰহণহানি, কিন্তু এটা কথা, বুৰঞ্জীৰ কথাত কেতিয়াও ৰহণহানি কৰা নহয়, কাৰণ বুৰঞ্জী ৰজাঘৰৰ পৃষ্ঠপোষকতাত বুৰঞ্জী লেখা হয়। তাতে দুতিৰাম স্বৰ্ণকাৰ হাজৰিকীয়া, সেইটো আকৌ ডাঙৰ কথা। সেই হাজৰিকীয়া কেনেকৈ হাজৰিকা হ'ল, তেখেতেতো নিজে লিখিছে, ইয়াত সুন্দৰভাৱে লিখিছে হাজৰিকীয়া। তেওঁ কেনেদৰে হাজৰিকালৈ পৰ্যবেক্ষিত হ'ল সেই বিষয়েও আমি অকণমান অনুসন্ধান কৰা প্ৰয়োজন। সেইটো আপোনালোকক মই নকওঁ, কিন্তু আৰু এটা কথা কৈয়ে মই মোৰ বক্তব্যখিনি শেষ কৰি মই আগেয়ে কৈছিলোঁ, আপোনালোকৰ সময় মই নলওঁ। কিন্তু অতি তাৎপৰ্যপূৰ্ণভাৱে এষাৰ কথা মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ। এই যে মহৎ মিলছৰ আপোনালোকে প্ৰতিবেদনখন পঢ়িছে, অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰি উলিয়াইছে, প্ৰায় 3000 পৃষ্ঠাৰ ইমান ডাঙৰ ভলিউম। এই যে মহৎ মিলছ, তেওঁ আছিলে সেই সময়ৰ কমিশ্যনাৰ অন ডেপুটেশ্যন। তেখেতে গোটেই অসম ভ্ৰমণ কৰি অসমৰ যিসকল ইংৰাজ বিষয়া আছিল, তেখেতলোকৰ পৰা কিছুমান টোকা সংগ্ৰহ কৰি তেওঁ সেই সময়ৰ বৰদাতলৈ, বেংগলত আছিল, বৰদাতলৈ তেওঁ প্ৰতিবেদন দাখিল কৰিছিল। গতিকে এই যে দাখিল কৰিছিল, তাত যি সময়ত দুতিৰাম হাজৰিকাই জন্মগ্ৰহণ কৰিছিল 1806 চনত, সেই সময়ত কমলেশ্বৰ সিংহ চুলিকফা, আহোম নাম চুলিকফা, কিন্তু তেওঁ আহোম নাম যদিও ল'লে, আপোনালোকে জানে আহোমৰ এটা নিয়ম আছিল যে যেতিয়াই তেওঁ ৰজা হিচাপে, তেওঁক উত্তৰাধিকাৰী হিচাপে নিৰ্বাচন কৰা হয়, যেতিয়ালৈকে তেওঁ শিঙৰি ঘৰত উঠি হেৰি নলয়, শিঙৰি ঘৰত উঠি যেতিয়ালৈকে তেওঁ ৰাজসিংহাসনত আৰোহণ নকৰে, তেতিয়ালৈকে পৰৱৰ্তী সময়ত তেওঁক আহোম নামটো দিয়া নহৈছিল। কিন্তু যি সময়ত কমলেশ্বৰ সিংহ অৰ্থাৎ দুতিৰাম হাজৰিকাৰ যি সময়ত জন্ম, সেই সময়ত তাৰ আগতে মানৰ আক্ৰমণ হৈ গ'ল। অসমৰ অৱস্থাই এনেকুৱা লাওলোৱা যে শিঙৰি ঘৰ পাতি তেওঁ ৰজা হিচাপে সিংহাসনত আৰোহণ কৰিব লাগে, সেইটো কৰিব পৰা নাছিল। কিন্তু অতি আচৰিত কথা যে আপোনালোকে 1853 চনত লিখা এই যে মহৎ মিলছৰ যদি প্ৰতিবেদনখন পঢ়ে, তাত দেখিব দুতিৰাম হাজৰিকা সম্পৰ্কতে মই কথাখিনি কৈ আছোঁ। তেখেতে জন্মগ্ৰহণ কৰা, তেখেতে প্ৰত্যক্ষ কৰা সেই সময়ছোৱাত
অসমৰ পৰা অসমৰ অৱস্থাটো কেনেকুৱা আছিল এটা সৰু তথ্য 1810 চনৰ কথা এখেতে 1806 চনত জন্মগ্ৰহণ কৰিছিল তাৰ 4 বছৰৰ পাছত এখেত বছৰ তেতিয়া 4 বছৰীয়া সেই সময়ত অসমৰ অৱস্থাটো কেনেকুৱা আছিল আপোনালোকে শুনক অসমৰ পৰা সেই সময়ত বেংগল বুলি কোৱা হৈছিল সেই বেংগললৈ কি বস্তু ৰপ্তানি হৈছিল মই গোটেইখিনি লিষ্ট দাঙি নধৰো আপোনালোকক কৈছোঁ যে আঠা জাতীয় লা যিটো কোৱা হয় লা উৎপন্ন হৈছিল সেই সময়ত অসমত আৰু অসমৰ 10 মুল লা বেংগললৈ পঠাইছিল আৰু তাৰ বিনিময়ত পাইছিল 35,000 টকা তাৰ পাছত মুগা চিল্ক পঠিয়াইছিল 65 মুন মুগা পঠিয়াইছিল তাৰ বিনিময়ত পাইছিল 11,350 টকা আৰু মুগা কাপোৰ পঠিয়াইছিল 75 মুন বুলি কওঁতে বুট কৰোঁ কাৰণ ইয়াত আমাৰ নতুন চাম নাই গতিকে মুন বুলি ক'লে সকলোৱে বুজি পাইছে কাৰণ আজিকালি মুন শব্দটো নাইকিয়া হৈ গ'ল 75 মুন 17,500 টকাত মজাঠি ইণ্ডিয়ান মেডাৰ বুলি কৈছে ইণ্ডিয়ান মেডাৰ পঠিয়াইছিলে 500 টকাৰ জালুক পঠিয়াইছিলে 50 মুন 1810 চনৰ অসমৰ প্ৰতিচ্ছবিখন মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ জালুক পঠিয়াইছিলে 50 মুন তাৰ বিনিময়ত পাইছিলে মাত্ৰ 500 টকা পিপলি পঠাইছিলে 50 মুন পাইছিলে 300 টকা কপাহৰ গুটি সহ কপাহ পঠিয়াইছিলে 7,000 মুন আৰু পাইছিলে 35,000 টকা খাটিবাত পঠিয়াইছিলে 6,500 টকাৰ ৰূপটিন যুক্ত মেটেৰিয়েল পঠিয়াইছিলে 1500 টকাৰ আৰু সৰিয়হ পঠিয়াইছিলে 15,000 মুন 1810 চন এতিয়া 2025 চন 15,000 মুন সৰিয়হ এতিয়া গোটেই অসমত কিমান উৎপন্ন হয় এই তথ্যবোৰ আমাৰ নতুন চামে গৱেষণাৰ জৰিয়তে বিশ্বৰ জনাব লাগে আৰু সেইকাৰণে মই আজি এই দিৱসতে কেইটামান দিশ আমাৰ গৱেষকসকলৰ ল'বৰ কাৰণে মই আজি যিটো লেখা যুগুত কৰিছিলোঁ সেই লেখাটোত মই কৈছিলোঁ যে সমসাময়িক ৰাজনৈতিক পৰিৱেশৰ অনুসন্ধান লুটিয়াৰাম হাজৰিকাৰ দিনত সমসাময়িক ৰাজনৈতিক পৰিৱেশ কেনেকুৱা আছে তাৰ সুন্দৰভাৱে গৱেষণাৰ ফল আছে কাৰণ ৰাজনৈতিক পৰিৱেশ কেনেকুৱা আছিল সেই কথাষাৰ আমি এতিয়া মানুহক দেখাব পাৰোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে আৰু আমি বহুতো নজনা কথা জানিব পাৰিলোঁ ছাৰকো বহুত ধন্যবাদ জনাইছোঁ ছাৰ আপোনাক ভালে থাকক সদায় ভগৱানে কুশলে ৰাখক আৰু শেষত মই সকলোকে বহুত ধন্যবাদ জনাইছোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আজিলৈ মই ইমানতে সামৰিছোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ বাই বাই